Hey guys, প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জব এলাইডেস্ক ইউটিউব চেনেলত। তো মই আজি ভিডিঅ'ত আলোচনা কৰিম সেন্ট্ৰেল সিলেকশন বোৰ্ড BTR ৰ পৰা ৰিকুৱাৰমেন্টৰ কাৰণে নোটিফিকেশন আহিছে আৰু তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। যদি এইটো ৰিকুৱাৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। তো আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। আপুনি যিকোনো ব্ৰাউজাৰত যাই কিনে সাৰ্চ কৰিব পাৰে centralselectionboard.com। সাৰ্চ কৰিলে সেন্ট্ৰেল সিলেকশন বোৰ্ড BTR ৰ যিটো অফিচিয়েল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব। BTC Kokrajhar Secretary Requirement 2025 এপ্লাই কৰিব পাৰিব আপুনি অনলাইনত 420 ভ্যাকেন্সিৰ কাৰণে ৰিকুৱাৰমেন্ট আহিছে। ওভাৰভিউ ডিটেইলছ খিনি চাই লওক। পোষ্ট নেম আছে সেক্ৰেটাৰী, যত আপোনাৰ ভিলেজ কাউন্সিল ডেভেলপমেন্ট কমিটিৰ কাৰণে হ'ব ৰিকুৱাৰমেন্ট খিনি, যত আপোনাৰ ভ্যাকেন্সি আছে 420 পোষ্টৰ কাৰণে। এলিজিবিলিটি যদি আপুনি গ্ৰেজুৱেচন কমপ্লিট কৰিছে এনি ডিসিপ্লিন यानी कि আপনি আৰ্টস কমাৰ্চ সায়েন্সৰ পৰা যদি আপুনি কমপ্লিট কৰিছে তেতিয়াহলে আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব। লগতে বিচাৰিছে 1 ইয়াৰ্স আপোনাৰ কম্পিউটাৰ প্ৰফিচিয়েন্সি ডিপ্লোমা থাকিব লাগিব। এটা চাওক এজ লিমিট 18 to 40 ইয়াৰ্স লৈকে আপুনি পোষ্ট খিনিত এপ্লাই কৰিব পাৰিব। এন্ড এজ ৰিলেক্সেশন খিনি আপুনি এজ পাৰ দা গভৰ্নমেন্ট যেটো নৰ্মছ আছে এটো হিচাপত আপুনি ৰিসিভ কৰিব। এপ্লিকেশন যেটো মোড হয় আপুনি এপ্লিকেশন কৰিব লাগিব অনলাইনত, যেটো অফিচিয়েল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰি কিনে আপোনাৰ এপ্লিকেশনটো আপুনি সাবমিট কৰিব লাগিব। এটা চাওক ভ্যাকেন্সি ডিটেইলছ। পোষ্ট নাম আছে আপোনাৰ সেক্ৰেটাৰী কাৰণে ৰিকুৱাৰমেন্ট হ'ব আৰু টোটাল আপোনাৰ ভ্যাকেন্সি আছে 420। পোষ্ট খিনিত এপ্লাই কৰোতে আপুনি এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি চেক কৰিব লাগিব, তাৰ পিছতে আপুনি এপ্লাই প্ৰসেস খিনি কমপ্লিট কৰিব পাৰিব। এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে, যদি আপনি গ্ৰেজুৱেচন কমপ্লিট কৰিছে এনি ডিসিপ্লিন যিকোনো ৰিকগনাইজ ইউনিভাৰ্সিটিৰ পৰা, যদি আপুনি যিকোনো ৰিকগনাইজ ইউনিভাৰ্সিটিৰ পৰা আপুনি গ্ৰেজুৱেচন কমপ্লিট কৰিছে আৰ্টস কমাৰ্চ সায়েন্স তেতিয়াহলে আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব। লগতে বিচাৰিছে আপোনাৰ 1 ইয়াৰ্স ডিপ্লোমা থাকিব লাগিব কম্পিউটাৰ প্ৰফিচিয়েন্সিৰ ওপৰত, তেতিয়াহলে আপুনি পোষ্ট খিনিত এপ্লাই কৰিব পাৰিব। এজ লিমিট বিচাৰিছে মিনিমাম 18 ইয়াৰ্স হলে আপুনি পোষ্ট খিনিত এপ্লাই কৰিব পাৰিব এন্ড মেক্সিমাম আপুনি 40 ইয়াৰ্স লৈকে এপ্লাই কৰিব পাৰিব। আপুনি এজটো ক্যালকুলেশন কৰিব লাগিব 1 জানুৱাৰী 2025 ৰ ডেট হিচাপত। আৰু যেটো আপোনাৰ এজ ৰিলেক্সেশন হয় গভৰ্নমেন্ট যেটো ৰুলস এন্ড নৰ্মছ আছে এন্ড ক্যাটেগৰি ওয়াইজ আপুনি এপ্লিকেবল হ'ব গভৰ্নমেন্ট ৰুল হিচাপত। এটা সব পোষ্ট খিনিত আপুনি এপ্লাই কেনে কৰিব। তো এপ্লাইৰ কেইটামান স্টেপ আছে, তাৰে ভিতৰত সব প্ৰথমতে আপুনি যেটো অফিচিয়েল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব। যিকোনো ব্ৰাউজাৰত যাই কিনে আপুনি সাৰ্চ কৰিব www.centralselectionboard.com। সাৰ্চ কৰিলে আপুনি সেন্ট্ৰেল সিলেকশন বোৰ্ড যেটো BTR ৰ অফিচিয়েল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব। এন্ড এপ্লিকেশন পিৰিয়ড দিয়া আছে, আপোনাৰ অনলাইন এপ্লিকেশনটো ওপেন হ'ব 14 মাৰ্চ 2025 ৰ পৰা আপোনাৰ অনলাইন এপ্লিকেশনটো ষ্টাৰ্ট হ'ব। আপুনি এপ্লাই কৰিব পাৰিব 7 এপ্ৰিল 2025 লৈকে। এটা চাওক এপ্লাই কৰোতে কি কি ৰিকুৱাৰমেন্ট ডকুমেন্টস আপোনাৰ লাগিব। ডকুমেন্টছৰ লিষ্ট খিনি চাই লওক। প্ৰথমতে চাওক এডুকেশনাল সাৰ্টিফিকেট এন্ড মাৰ্কশিট খিনি লাগিব। আপুনি যদি গ্ৰেজুৱেচন কৰিছে গ্ৰেজুৱেচনৰ সাৰ্টিফিকেট অবলিক মাৰ্কশিট যিকোনো এটা আপোনাৰ তাত থাকিব লাগিব। নেক্সট চাওক এজ প্ৰুফ হিচাপত আপোনাৰ তাত যদি বাৰ্থ সাৰ্টিফিকেট আছে এটা আপুনি দেখাব পাৰে বা এটা আপলোড কৰিব লাগিব, নহলে আপোনাৰ যদি ক্লাস 10 আপুনি কোৱালিফাইড কৰিছে তাৰ যদি সাৰ্টিফিকেট আছে এটা আপুনি শো কৰাব পাৰিব। লগতে সব পার্মানেন্ট রেসিডেন্ট সার্টিফিকেট লাগিব। যদি আপনি BTR ৰ হয় তেতিয়াহলে আপনি পোষ্ট খিনি কাৰণে এপ্লাই কৰিব পাৰিব। সেই কাৰণে আপনি তো BTR এর রেসিডেন্সিয়াল সার্টিফিকেট আছে এটা আপোনাৰ তাত থাকিব লাগিব। আর আপোনাৰ থাকিব লাগিব কাস্ট সার্টিফিকেট, যদি আপনি SC ST OBC বা MOBC ক্যান্ডিডেটস হয় তেতিয়াহলে আপোনাৰ তাত কাস্ট সার্টিফিকেট থাকিব লাগিব। নেক্সট বিচাৰিছে পাসপোর্ট সাইজ রিসেন্ট ফটো, আপুনি পাসপোর্ট সাইজ ফটো দিব, রিসেন্ট ফটোগ্ৰাফ এটা আপুনি আপলোড কৰিব লাগিব। নেক্সট আপোনাৰ যেটো সিগনেচাৰ স্ক্যান কৰিব আপুনি স্ক্যান কৰি কিনে আপুনি আপলোড কৰিব লাগিব। আৰু যেটো ফৰমেট এন্ড কেবি দিয়া আছে এইটো হিচাপত আপুনি আপলোড কৰিব লাগিব। যদি আপোনাৰ ফটো বা সিগনেচাৰ ৰিডিউস কৰোতে বা ৰিসাইজ কৰোতে কোনো ধৰণৰ প্ৰবলেম হৈছে আপুনি এইটো ভিডিঅৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। এতিয়া চাওক এপ্লাই কৰোতে আপুনি পেমেন্ট কৰিব লাগিব এপ্লিকেশন ফি, যত আপোনাৰ ক্যাটেগৰি ওয়াইজ পেমেন্ট খিনি দিয়া আছে। যদি আপুনি জেনাৰেল OBC MOBC ক্যান্ডিডেটস হয় তেতিয়াহলে আপুনি পেমেন্ট কৰিব লাগিব 300 প্লাস 50 আপুনি পেমেন্ট কৰিব লাগিব কনভেনিয়েন্স ফি হিচাপত। নেক্সট যদি আপুনি ST SC ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি পেমেন্ট কৰিব লাগিব 200 প্লাস পেমেন্ট কৰিব লাগিব আপুনি 50 rupees, যেটো আপোনাৰ কনভেনিয়েন্স ফি হ'ব। পেমেন্ট যেটো মোড হয় আপুনি অনলাইনত এপ্লিকেশন মানে পেমেন্ট খিনি কমপ্লিট কৰিব লাগিব অনলাইনত, যত আপুনি ইউজ কৰিব পাৰিব UPI ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড or নেট বেংকিং থ্ৰু আপোনাৰ পেমেন্ট খিনি আপুনি কমপ্লিট কৰিব পাৰিব।
It is a selection process. তো selection process আপোনাৰ দুটা ষ্টেপত হ'ব। প্ৰথমতে আপুনি ৰিটেন এক্সামিনেশ্যন দিব লাগিব আৰু ৰিটেন এক্সামিনেশ্যন যদি আপুনি কোৱালিফাইড কৰে শৰ্ট লিষ্টেড কৰা হ'ব আপোনাক। তাৰপিছত আপুনি পাৰ্চনেল ইণ্টাৰভিউ হ'ব, য'ত আপুনি পাৰ্চনেল ইণ্টাৰভিউ ফেচ কৰিব লাগিব। দুটা ষ্টেপত আপোনাৰ সিলেকশ্যন প্ৰচেছ কমপ্লিট হ'ব। এটা সব ইম্পৰ্টেন্স লিংক যেটো আছে BTC কোকৰাঝাৰ ৰিকুৱাৰমেন্ট 2025 ৰ, তো গোটেইখিনি ইম্পৰ্টেন্স লিংক মই এইটো ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম। এটা সব ইম্পৰ্টেন্ট ডেটস খিনি। তো এপ্লিকেশনটো যেটো আপোনাৰ নোটিফিকেশন হয় এটো পাবলিশ ডেটটো হৈছে আপোনাৰ 20 মাৰ্চ 2025 ত নোটিফিকেশনটো পাবলিশ হৈছে আৰু এপ্লাইৰ যেটো এপ্লিকেশন ষ্টাৰ্ট ডেটটো আপোনাৰ 14 মাৰ্চ 2025 ৰ পৰা আপুনি আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব পাৰিব। ইন ডেটটো দি আছে এপ্লিকেশনৰ 7 এপ্ৰিল 2025 লৈকে আপোনাৰ এপ্লিকেশনটো আপুনি সাবমিট কৰিব পাৰিব। যদি আপুনি ইন্টাৰেষ্টেড এণ্ড এলিজিবল ক্যান্ডিডেট হয় আপুনি এই ভিডিওৰ ডেসক্ৰিপচন চেক কৰিব, য'ত মই অফিচিয়েল নোটিফিকেশনৰ লিংকটো মই প্ৰভাইড কৰি দিম। লগতে যেটো সেন্ট্রাল সিলেকশন বোর্ড BTR যেটো অফিচিয়েল ওয়েবসাইট আছে লিংকটো মই প্ৰভাইড কৰি দিম। যেতিয়া আপোনাৰ অনলাইন এপ্লিকেশনটো ষ্টাৰ্ট হ'ব তেতিয়া আপুনি ডাইৰেক্ট এপ্লাই বাটনত ক্লিক কৰি কিনে এপ্লাই কৰিব পাৰিব। লগতে মই এই ভিডিওৰ ডেসক্ৰিপচনত যেটো এপ্লাই লিংক আছে এটো মই প্ৰভাইড কৰি দিম, তাতে আপুনি ক্লিক কৰিলে তাৰ পৰা ডাইৰেক্ট এপ্লাই যেটো পোৰ্টাল হয় তাতে ৰিডাইৰেক্ট হ'ব পাৰে। এটো ৰিকোয়ারমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। তো ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে মই আজিৰ ভিডিও ইমানতে সামৰিছো।